হেল্ল' এভৰিৱান MK Mobile চেনেলটোলৈ আকৌ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত মই দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ মডেল কুৱেশ্যন পেপাৰ এখন লৈ আহিছোঁ, যিখনে তোমাক ফাইনেল এক্সামত বহুতখিনি হেল্প কৰিব। এই ভিডিঅ'টোত মই 25টা MCQ কুৱেশ্যন আলোচনা কৰিম। আমি সকলোৱে জানো যে মুঠ 45টা MCQ কুৱেশ্যন পৰীক্ষাত আহিব। গতিকে মই 25টা আজি এইটো ভিডিঅ'ত আলোচনা কৰিম আৰু বাকী যি 20টা কুৱেশ্যন থাকি যাব সেইটো মই নেক্সট ভিডিঅ'ত তোমালোকক আলোচনা কৰি দিম। আশা কৰোঁ ভিডিঅ'টো তোমালোকক সকলোকে ভাল লাগিব। তেন্তে আহক আমি পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হ'ল আমাৰ যে তলৰ কোনটো প্ৰক্ৰিয়াৰ বাবে তেল বা চৰ্বিযুক্ত খাদ্যবস্তুৰ পৰা দুৰ্গন্ধ ওলায়। তোমালোকে যদি পঢ়িছা কিতাপখন তেনেহ'লে গম পাবা এইটো এনচাৰ হ'ব কি আমাৰ এইটো এনচাৰ হ'ব আমাৰ জাৰণ। ঠিক আছে, যেতিয়া কোনো চৰ্বি বা তেলযুক্ত খাদ্য খোৱা বস্তু আমি থৈ দিওঁ তেতিয়া কি হয়, এই খাদ্যবস্তুবোৰৰ বিভিন্ন অণুজীৱ বেক্টেৰিয়া আদিৰ দ্বাৰা জাৰণ ঘটিবলৈ ধৰে আৰু যেতিয়া জাৰণ সম্পন্ন হয় তেতিয়া এই খাদ্যবস্তুৰ পৰা এটা দুৰ্গন্ধ ওলায়। ঠিক আছে, এই দুৰ্গন্ধ ওলোৱা প্ৰক্ৰিয়াটোক আমি ৰেঞ্চিডিটি বুলিও কওঁ। কিন্তু ইয়াত মুঠতে খাদ্যবস্তুবোৰৰ দুৰ্গন্ধ ওলোৱাৰ একমাত্ৰাই কাৰণ যে যেতিয়া খাদ্যবস্তুবোৰ থৈ দিয়া হয় তেতিয়া তাত বেক্টেৰিয়াই ক্ৰিয়া কৰে আৰু খাদ্যবস্তুবোৰৰ জাৰণ ঘটায়, ফলত খাদ্যবস্তুৰ পৰা দুৰ্গন্ধ ওলায়। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ পানীৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'লে কোন প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়া সংঘটিত হয়। তোমালোকে সকলোৱে জানা পানী মানে কি আমাৰ H2O। যেতিয়া আমি এই পানীৰ মাজেৰে বিদ্যুৎ শক্তি প্ৰবাহিত কৰিম তেতিয়া কি হ'ব, এই পানীৰ যৌগটো ভাঙি যাব, ভাঙি গৈ পেলাই হাইড্ৰজেন আৰু অক্সিজেন গেছ উৎপন্ন হ'ব। আমি সকলোৱে জানো যেতিয়া কোনো এটা পদাৰ্থ বিযোজিত হৈ বা ভাঙি গৈ দুই বা ততোধিক মৌল বা পদাৰ্থৰ সৃষ্টি কৰে সেইটোক আমি কি বিযোজন বিক্ৰিয়া বুলি কওঁ। যিহেতু পানীৰ মাজেৰে বিদ্যুৎ শক্তি প্ৰবাহিত হ'লে পানীৰ পৰা হাইড্ৰজেন আৰু অক্সিজেন দুই বা ততোধিক গেছ উৎপন্ন হ'ল, গতিকে এই প্ৰক্ৰিয়াটো কি হ'ব, এটা বিযোজন বিক্ৰিয়া হ'ব। 3 নম্বৰ কুৱেশ্যনটো হ'ল আমাৰ যে তলৰ কোনবিধ আম্লিক প্ৰকৃতিৰ। ইয়াত 4টা পদাৰ্থ দিয়া আছে, আমাক কোনটো আম্লিক হয় সেইটো আমাক বিচাৰিব লাগে। প্ৰথম অপশ্যন দিছে আমাৰ পাকস্থলীৰ ৰস, চূণৰ পানী, তেজ আৰু ছডিয়াম হাইড্ৰক্সাইড। ইয়াত থকা B, C আৰু D এই তিনিওটা অপশ্যনৰ পদাৰ্থ তিনিটাৰ pHৰ মান হ'ল আমাৰ 7তকৈ বেছি। যিহেতু pHৰ মান 7তকৈ বেছি গতিকে এই তিনিওটা পদাৰ্থ আমাৰ ক্ষাৰকীয় প্ৰকৃতিৰ হ'ব। ইয়াত কেৱল এটাই পদাৰ্থ আছে যাৰ pHৰ মান 7তকৈ কম, সেইটো হ'ল আমাৰ পাকস্থলীৰ ৰস আৰু সেইবাবে পাকস্থলীৰ ৰস আমাৰ কি হ'ব, আম্লিক প্ৰকৃতিৰ হ'ব। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4 কৈছে যদি এটা দ্ৰব্যৰ pH 3ৰ পৰা 4লৈ পৰিৱৰ্তিত হয় তেন্তে দ্ৰব্যটো হ'ব। তো তোমালোকে মনত ৰাখিবা যেতিয়া কোনো এটা দ্ৰব্যৰ pH কমৰ পৰা বেছিলৈ বৃদ্ধি পাব তেতিয়া দ্ৰব্যটো সদায় কম আম্লিক হৈ পৰিব। গতিকে ইয়াত অপশ্যন A আমাৰ কাৰেক্ট হ'ব। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 5 যে তলত উল্লেখ কৰা ধাতুবোৰৰ কোনটো ধাতুৱে অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে। তো তোমালোকে মনত ৰাখিবা এই কুৱেশ্যনৰ এনচাৰটো কৰিবলৈ হ'লে আমাৰ এটা বস্তু মনত ৰাখিব লাগিব, সেইটো হ'ল আমাৰ ধাতুৰ সক্ৰিয়তা শ্ৰেণী। ইয়াতে চোৱা মই দিছোঁ ধাতুৰ সক্ৰিয়তা শ্ৰেণীটো। ইয়াত একেবাৰে ওপৰত আছে চোৱা পটাছিয়াম, তাৰপিছত আছে আমাৰ ছডিয়াম, তাৰপিছত কেলছিয়াম, মেগনেছিয়াম আৰু একেদৰে গৈ 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 আমাৰ শেষত আছে আমাৰ কি গ'ল্ড অৰ্থাৎ সোণ ধাতু। এই ধাতুবোৰক সিহঁতৰ ৰাসায়নিক বিক্ৰিয়া কৰাৰ প্ৰৱণতাৰ ওপৰত ভিত্তি কৰি এটা ক্ৰমত সজোৱা হৈছে। এই ক্ৰমটোক আমি কি বুলি কওঁ, ধাতুৰ সক্ৰিয়তা শ্ৰেণী বুলি কওঁ। তো মনত ৰাখিবা তোমালোকে যিবোৰ ধাতুৰ সক্ৰিয়তা বেছি হ'ব সেইবোৰ ধাতু ৰাসায়নিক বিক্ৰিয়া কৰাৰ প্ৰৱণতাও কি হ'ব, বেছি হ'ব। এতিয়া যদি আমি অপশ্যন কেইটা ভালদৰে চাওঁ, ইয়াত যিকেইটা ধাতু দিয়া আছে ছডিয়াম, আইৰণ, কপাৰ, চিলভাৰ, এই আটাইকেইটা ধাতুৰ ভিতৰত সক্ৰিয়তা শ্ৰেণীৰ একেবাৰে ওপৰত থকা ধাতুটো হ'ল আমাৰ ছডিয়াম। সেইবাবে ছডিয়াম ধাতুৱে অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰিব। গতিকে আমাৰ অপশ্যন A কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 6। সাধাৰণতে ধাতুৱে তলৰ কোনটো ধৰ্ম নেদেখুৱায়। অপশ্যন A দিয়া আছে আমাক উজ্জ্বলতা নথকা, শব্দ সৃষ্টি হয়, বিদ্যুৎ পৰিবাহী হয়। তো আমি সকলোৱে জানো যে ধাতুবোৰ কি হয়, সাধাৰণতে বিদ্যুতৰ সুপৰিবাহী হয়, ধাতুবোৰৰ শব্দ সৃষ্টি কৰে আৰু ধাতুবোৰৰ উজ্জ্বলতা থাকে। কিন্তু ইয়াত কৈছে কোনটো ধৰ্ম নেদেখুৱায়। ইয়াতে A নম্বৰ অপশ্যনত চোৱা তোমালোকে কৈছে কি যে উজ্জ্বলতা নথকা। এইটোতো হ'ব নোৱাৰে, ধাতুবোৰত সাধাৰণতে উজ্জ্বলতা থাকে, গতিকে অপশ্যন A আমাৰ কি হ'ব, কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 7। কুৱেশ্যন নম্বৰ 7 কৈছে আমাক যে 4টা কাৰ্বনৰ যৌগ বিউটাননত থকা কাৰ্যকৰী মূলকটো হ'ল। ইয়াতে চোৱা তোমালোকে মই বিউটানন যৌগটো চিত্ৰ দি দিছোঁ। তোমালোকে চাবা যেতিয়া কোনো জৈৱ যৌগত C+O থাকিব সেই যৌগটো সদায় আমাৰ কি বুলি ধৰিব লাগে, কীটন বুলি ধৰিব লাগে। ঠিক আছে,
যেহেতু ইয়াত C ডাবল বন্ড O আছে গতিকে আমাৰ অপশ্যন C কাৰেক্ট হ'ব যেটো বিউটানন যৌগৰ কথা কৈছে আমাক সেই যৌগটো কি কাৰ্যকৰীমূলক থাকিব হেতুত আমাৰ কিটন কাৰ্যকৰীমূলক থাকিব নেক্সট কোৱেশ্চনটো হল আমাৰ কোৱেশ্চন নম্বৰ 8 কোৱেশ্চনটো কৈছে যে শীতকালত একেবাৰে ঠাণ্ডাত ইথানয়িক এসিড শীতলীকৰণ হয় আৰু তেতিয়া এই এসিডক তলৰ কোনটো নামেৰে জনা যায় তো তোমালোকে মনত ৰাখিবা শীতকালত একেবাৰে ঠাণ্ডা তাপমাত্ৰাত ইথানয়িক এসিড আমাৰ শীতলিত হৈ 16.6 ডিগ্ৰী সেলসিয়াছত কঠিন অৱস্থাত পৰিৱৰ্তিত হয় এই কঠিন আৰু শুদ্ধ অৱস্থাক আমি কি বুলি কওঁ গ্লেচিয়েল এসিডিক এসিড বুলি কওঁ ঠিক আছে গতিকে ইয়াত অপশ্যন এ আমাৰ কি হ'ব কাৰেক্ট হ'ব নেক্সট কোৱেশ্চনটো হল আমাৰ কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9 কৈছে যে পৰ্যাবৃত্ত তালিকাত বৰ্গসমূহ ক্ৰমান্বয়ে তললৈ কোনটোৰ বৃদ্ধি নহয় অপশ্যন এ দিয়া আছে আমাক ধাতৱীয় ধৰ্ম বি দিয়া আছে আমাক যোজ্যতা সি দিয়া আছে পাৰমাণৱিক ব্যাসাৰ্ধ আৰু ডি দিয়া আছে আমাক পৰমাণুৰ কক্ষ সংখ্যা তো তোমালোকে মনত ৰাখিবা যেতিয়া আমি বৰ্গ এটাত ওপৰৰ পৰা তললৈ যাম পৰ্যাবৃত্ত তালিকাৰ তেতিয়া কি হয় ধাতৱীয় ধৰ্ম বৃদ্ধি পায় ঠিক আছে পাৰমাণৱিক সংখ্যাও বৃদ্ধি পায় আৰু পৰমাণুৰ কক্ষৰ সংখ্যাও বৃদ্ধি পায় কিন্তু এটা বস্তু আছে যে বৰ্গ এটাত পৰমাণুবোৰৰ যোজ্যতা সদায় কি হয় স্থিৰ থাকে বৰ্গ এটাত পৰমাণুবোৰৰ যোজ্যতা কেতিয়াও সলনি নহয় গতিকে অপশ্যন বি আমাৰ কি হ'ব কাৰেক্ট হ'ব নেক্সট আমাৰ কোৱেশ্চনটো হল কোৱেশ্চন নম্বৰ 10 কোৱেশ্চন নম্বৰ 10 কৈছে যে এ বি সি ডি আৰু ই মৌলৰ পাৰমাণৱিক সংখ্যা ক্ৰমে 2,3, 7, 10 আৰু 30 তাৰমানে কি আমাক পাঁচটা মৌল দিয়া আছে আৰু মৌলকেইটাৰ পাৰমাণৱিক সংখ্যা দিয়া আছে কোৱেশ্চনত কৈছে কোন কেইটা মৌল এটা পৰ্যায়ত থাকিব তো ইয়াত অপশ্যন এ আমাৰ কাৰেক্ট হ'ব বি সি আৰু ডি মৌলটো একেটা পৰ্যায়ত থাকিব কাৰণ কি কাৰণ ইহঁতৰ পাৰমাণৱিক সংখ্যা চোৱা তোমালোকে আমি যদি বিৰ কথা ধৰো পাৰমাণৱিক সংখ্যা 3 এটো হল পাৰমাণৱিক সংখ্যা 3 লিথিয়াম তাৰপিছত পাৰমাণৱিক সংখ্যা 7 সি যদি ধৰো আমি হেতু হল আমাৰ নাইট্ৰজেন 7 আৰু পাৰমাণৱিক সংখ্যা 10 হেতু হল আমাৰ কি নিয়ন এই তিনিওটা চোৱা তোমালোকে লিথিয়াম নাইট্ৰজেন আৰু নিয়ন একেটা পৰ্যায়তে আছে গতিকে অপশ্যন এ আমাৰ কি হ'ব কাৰেক্ট নেক্সট কোৱেশ্চনটো হল আমাৰ কোৱেশ্চন নম্বৰ 11 কোৱেশ্চন নম্বৰ 11 কৈছে যে মিট্ৰেল ভালভ কত থাকে তো অপশ্যন ডি আমাৰ কাৰেক্ট হ'ব বাওলিন্দ আৰু নিলয়ৰ মাজত আমাৰ মিট্ৰেল ভালভ থাকে ইয়াতে চোৱা তোমালোকে এইখন আমাৰ মিট্ৰেল ভালভ কোৱেশ্চন নম্বৰ 12 কৈছে যে শুকান বীজ পানীত তিয়াই থলে কোনটো প্ৰক্ৰিয়াৰ যোগেদি উফন্দি উঠে ইয়াতে চোৱা চিত্ৰ তোমালোকে এইবোৰ হল আমাৰ শুকান বীজ এইবোৰ যেতিয়া পানীত থৈ দিয়া হৈছে ইহঁতে উফন্দি উঠিছে এটো কি প্ৰক্ৰিয়াৰ বাবে হৈছে এটো আমাৰ অৱশোষণ প্ৰক্ৰিয়াৰ বাবে হৈছে নেক্সট কোৱেশ্চনটো হল আমাৰ কোৱেশ্চন নম্বৰ 13 কোৱেশ্চন নম্বৰ 13 কৈছে তলত দিয়া কোনটো শ্বেতকণাই এন্টিবডি সৃষ্টি কৰে আমি সকলোৱে জানো আমাৰ শৰীৰত যেটো ব্লাড আছে সেই ব্লাডত দুই ধৰণৰ কোষ কণিকা থাকে হেতু হল আমাৰ কি বগা হেত ৰক্ত কণিকা আৰু ৰঙা হেত ৰক্ত কণিকা বগা হেত ৰক্ত কণিকাৰ যেটো আমাৰ লিম্ফোসাইট আছে এটো চোৱা তোমালোকে এটো চিত্ৰ লিম্ফোসাইটটোৱে কি কৰে আমাৰ দেহত এন্টিবডি সৃষ্টি কৰে গতিকে অপশ্যন বি আমাৰ কি হ'ব কাৰেক্ট হ'ব নেক্সট আমাৰ কোৱেশ্চনটো হল কোৱেশ্চন নম্বৰ 14 কোৱেশ্চন নম্বৰ 14 কৈছে যে তেজৰ পৰা বৰ্জিত পদাৰ্থবোৰ নেফ্ৰনৰ নিম্নলিখিত কোন অংশত পৰিস্ৰাৱন হয় তেজত যিবোৰ বৰ্জিত পদাৰ্থ থাকে সেই বৰ্জিত পদাৰ্থৰ পৰিস্ৰাৱন অৰ্থাৎ ফিল্ট্ৰেচন কড হয় এটো আমাৰ গ্লোমেৰুলাছত হয় গতিকে অপশ্যন এ আমাৰ কি হ'ব কাৰেক্ট হ'ব নেক্সট আমাৰ কোৱেশ্চনটো হল কোৱেশ্চন নম্বৰ 15 কোৱেশ্চন নম্বৰ 15 কৈছে যে এজন ব্যক্তিক চিকিৎসকে ইনসুলিন বেজি লবলৈ ক'লে ইয়াৰ কাৰণ হল অপশ্যন এ আমাৰ কি হ'ব কাৰেক্ট হ'ব যে এজন চিকিৎসকে ইনসুলিন বেজি লবলৈ কিয় ক'ব কাৰণ ব্যক্তিজনৰ তেজত শৰ্কৰাৰ পৰিমাণ বেছি হোৱা বাবে ইনসুলিন বেজি লবলৈ ক'ব নেক্সট কোৱেশ্চনটো হল আমাৰ কোৱেশ্চন নম্বৰ 16 কোৱেশ্চন নম্বৰ 16 কৈছে যে গলগণ্ড ৰোগ কোনবিধ হৰমনৰ অভাৱত হয় তো গলগণ্ড ৰোগ আমাৰ থাইৰক্সিনৰ অভাৱত হয় নেক্সট আমাৰ কোৱেশ্চনটো হল কোৱেশ্চন নম্বৰ 17 কোৱেশ্চন নম্বৰ 17 কৈছে যে তলৰ কোনটো বহুকোষী জীৱই মুকুলোদ্গম প্ৰক্ৰিয়াৰে প্ৰজনন কৰে তো মুকুলোদ্গম প্ৰক্ৰিয়াৰে প্ৰজনন কৰা আমাৰ জীৱবিধ হল হাইড্ৰা চিত্ৰত চোৱা তোমালোকে এটো হাইড্ৰাৰ চিত্ৰ দি দিছো মই নেক্সট কোৱেশ্চনটো হল আমাৰ কোৱেশ্চন নম্বৰ 18 কোৱেশ্চন নম্বৰ 18 কৈছে যে তলৰ কোনটো যৌন সংক্ৰমিত ৰোগ নহয় অপশ্যন দিয়া আছে আমাক HIV AIDS গনৰিয়া সিফিলিস আৰু হেপাটাইটিস তো মনত ৰাখিবা তোমালোকে আমাৰ ডি অপশ্যন কাৰেক্ট হ'ব ইয়াত হেপাটাইটিস আমাৰ যৌন সংক্ৰমিত ৰোগ নহয় এটো আমাৰ কি ভাইৰাছৰ বাবে হোৱা এবিধ ৰোগ নেক্সট কোৱেশ্চনটো হল আমাৰ কোৱেশ্চন নম্বৰ 19 কোৱেশ্চন নম্বৰ 19 কৈছে যেতিয়া বিশুদ্ধ ওক মটৰমাহ হৈতে বিশুদ্ধ চুটি মটৰমাহ সংকৰণ ঘটোৱা হয় তেতিয়া F2 জনত ওক আৰু চুটি উদ্ভিদৰ অনুপাত হল এটো আমাৰ কি অপশ্যন বি কাৰেক্ট হ'ব 3:1 হ'ব
নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 20 কুৱেশ্যন নম্বৰ 20 কৈছে যে প্ৰাকৃতিক নিৰ্বাচন মতবাদটোৰ তলৰ কোনখন কিতাপত প্ৰকাশ পাইছে প্ৰাকৃতিক নিৰ্বাচন মতবাদটো আমাৰ অৰিজিন অফ স্পেচিছ নামৰ কিতাপখনত প্ৰকাশ পাইছে নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 21 কুৱেশ্যন নম্বৰ 21 কৈছে যে দুখন সমান্তৰালকৈ থোৱা দাপনৰ মাজত লক্ষ্যবস্তু এটা ৰাখিলে প্ৰতিবিম্বৰ সৃষ্টি হ'ব অপচন দিয়া আছে আমাক দুটা চাৰিটা তিনিটা আৰু অসংখ্য তো তোমালোকে মনত ৰাখিবা যেতিয়া কোনো এটা লক্ষ্যবস্তু আমি দুখন সমান্তৰাল দাপনৰ মাজত ৰাখিম তেতিয়া এই লক্ষ্যবস্তুটোৱে কি কৰিব অসংখ্য প্ৰতিবিম্বৰ সৃষ্টি কৰিব ইয়াতে চোৱা চিত্ৰ দেখাই দিছোঁ মই কণমানি এজনীয়ে দাপনৰ সন্মুখত বহি আছে সেই কণমানিজনৰ সন্মুখত থকা দাপনখন আৰু এই দাপনখনৰ পিছফালে এখন দাপন আছে সেই দাপন দুখন পৰস্পৰ কি আছে সমান্তৰালভাৱে আছে যেহেতু এই কণমানিখনৰ পিছফালে কণমানিজনৰ আগফালে থকা দাপনখনৰ এখন সমান্তৰালভাৱে দাপন আছে গতিকে কণমানিজনৰ যে প্ৰতিবিম্ব সৃষ্টি হৈছে সেই প্ৰতিবিম্ব চোৱা অসংখ্য প্ৰতিবিম্ব সৃষ্টি কৰিছে নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 22 কুৱেশ্যন নম্বৰ 22 কৈছে যে পোহৰ এটা মাধ্যমৰ পৰা আন এটা লৈ সঞ্চালিত হৈছে পোহৰৰ ৰশ্মিৰ গতিপথৰ পৰিৱৰ্তন নহয় যদিহে আপতন কোণৰ মান অপচন দিয়া আছে আমাক 0 ডিগ্ৰী 45 ডিগ্ৰী 90 ডিগ্ৰী আৰু 60 ডিগ্ৰী তো তোমালোকে মনত ৰাখিবা যেতিয়া পোহৰ কোনো এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ গতি কৰিব যদি পোহৰৰ গতিপথৰ সলনি নহয় তেতিয়া আপতন কোণৰ মান সদায় কিমান হ'ব 0 ডিগ্ৰী হ'ব ঠিক আছে গতিকে অপচন এ আমাৰ কি হ'ব কাৰেক্ট হ'ব নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 23 কুৱেশ্যন নম্বৰ 23 কৈছে যে সমতল দাপনে গঠন কৰা বস্তু এটাৰ প্ৰতিবিম্ব তোমালোকে মনত ৰাখিবা সমতল দাপন এখনে সদায় অসৎ থিয় আৰু সমান আকাৰৰ প্ৰতিবিম্ব সৃষ্টি কৰে নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 24 কুৱেশ্যন নম্বৰ 24 কৈছে যে মানুহৰ চকুৰ কোন অংশত লক্ষ্যবস্তুৰ প্ৰতিবিম্ব গঠন হয় তো এইটো আমাৰ ৰেটিনা ঠিক আছে মানুহৰ চকুৰ যে ৰেটিনা অংশ থাকে তাতে আমাৰ লক্ষ্যবস্তুৰ প্ৰতিবিম্ব গঠন হয় নম্বৰ 25 কৈছে যে বৈদ্যুতিক বিভৱৰ এছআই একক হ'ল তো তোমালোকে মনত ৰাখিবা বৈদ্যুতিক বিভৱৰ এছআই একক কি আমাৰ ভল্ট আশা কৰোঁ ভিডিঅ'টো তোমালোকক ভাল লাগিব যদি তোমালোকক ভিডিঅ'টো ভাল লাগে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবা থ্যাংক ইউ সকলোকে